নগাঁৱৰ বৰহমপুৰত নিশা এটা লুমহৰ্ষক হত্যাকাণ্ড সমগ্ৰ অঞ্চল কপাই গৈছে অতি নিখংসতা হত্যাকাণ্ড আৰু স্থান নগাঁৱৰ বৰহমপুৰৰ বালিজুৰি চামচকি নিশা এটা পৰিয়ালৰ ওপৰত এটা ভয়ংকৰ আক্ৰমণ সংঘটিত হ'ল এটা ওচৰৰে কাষত থকা কেইজনমান ব্যক্তিৰ নেতৃত্বত এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ চলালে আৰু এজন ব্যক্তিক অতি নিখংসভাৱে ডিঙি কাটি হত্যা কৰা হ'ল আৰু আক্ৰমণ কৰা আন দুজন যিটো পৰিয়ালৰ ওপৰত আক্ৰমণ হৈছিল সেই একেটা পৰিয়ালৰে এজনৰ ইতিমধ্যে মৃত্যু হৈছে যাক ডিঙি কাটি পথাৰৰ মাজত পেলাই থৈ যোৱা হৈছে আৰু দুজনৰ অৱস্থা অতি সংকটজনক তেওঁলোকে বৰ্তমান চিকিৎসালয়ত মৃত্যুৰে যুঁজি আছে নিশাৰ ভাগৰ ঘটনা নিশা প্ৰায় 11:30-12 মান বজাত এই ঘটনা সংঘটিত হ'ল বালিজুৰি চামচকি আছে তাতে এটা পৰিয়াল আছিল যি ৰছিদুল আলী এই ৰছিদুল আলীৰ পৰিয়ালৰ ওপৰত আক্ৰমণটো সংঘটিত হৈছে এই ৰছিদুল আলীৰ ঘৰৰ সন্মুখতে হাছান আলী নামৰ এজন ব্যক্তিয়ে কাষৰে ব্যক্তি নিচাসক্ত অৱস্থাত আহিছিল এখন বাইকত আৰু আহি তেওঁ প্ৰথমতে ঘৰৰ সন্মুখত গালিগালাজ কৰে হুলস্থুল কৰে বিভিন্ন ধৰণৰ কথা ক'বলৈ ধৰে আৰু তাৰ পিছতে কিন্তু এই হাছান আলীৰ যিজন ৰছিদুল আলীৰ যিজন ভায়েক আছিল তেওঁক তালৈ লৈ তেওঁলোকে তাত মানা কৰে যে ইয়াত হুলস্থুল নকৰিব যে কাছেম আলী তেওঁৰ নাম তেওঁ আহি পেলাই বুজনি দিয়ে এই হাছান আলীক যিজন খুৰাসক্ত অৱস্থাত আছিল যে ঘৰত মানুহ আছে বা দূৰত যোৱা পঢ়া শুনা কৰি আছে ল'ৰা ছোৱালী এনেকুৱা ধৰণৰ কথা বুজাবলৈ চেষ্টা কৰিছিল কিন্তু সেই কথা নুশুনি হাছান আলীয়ে তেওঁৰ আন দুজন সতীৰ্থক প্ৰথমতে ফোন কৰি মাতে যিজন নাম হৈছে ৰকিবুল হুছেইন আৰু হুছেইন আলী এই তিনিজন এই দুজন আহি আক্ৰমণ কৰে প্ৰথমতে কাছেম আলীক প্ৰথমতে তেওঁলোকে চুকা অস্ত্ৰৰে আক্ৰমণ কৰে হাতে তেওঁলোকে কিন্তু চুকা অস্ত্ৰ দা এনেকুৱা ধৰণৰ ৰড এনেকৈ সামগ্ৰী লৈ আহিছিল আক্ৰমণ কৰাৰ পৰিকল্পনাতে আহিছিল আহি প্ৰথমতে কাছেম আলীক তেওঁলোকে প্ৰহাৰ কৰে কাছেম আলীক প্ৰহাৰ কৰা দেখি যিজন ৰছিদুল আলী যিজন ব্যক্তি তেওঁৰ নিজৰ ককায়েক হয় যিজনৰ ইতিমধ্যে মৃত্যু হৈছে তেওঁ বচাবলৈ আহিছিল আৰু সেই সময়তেই তেওঁ কিন্তু ডিঙিত ধৰি চুচৰাই লৈ যায় তেখেতলোকৰ ঘৰৰ কাষৰ থকা পথাৰলৈ আৰু তাত অতি নিখংসভাৱে ডিঙি কাটি হত্যা কৰিছে কেৱল সিমানেই নহয় এই পৰিয়ালটোৰ এগৰাকী মহিলা মৰ্জিনা খাতুন এই মৰ্জিনা খাতুনকো তেখেতলোকে চুকা অস্ত্ৰৰে আক্ৰমণ কৰিছে ডিঙি ৰেপি দিবলৈ চেষ্টা কৰিছিল সৌভাগ্যবশতঃ এই মৰ্জিনা খাতুন আৰু কাছেম আলী বাচি যায় বৰ্তমান তেওঁলোক জীৱিত অৱস্থাত আছে কিন্তু তেওঁলোকৰ অৱস্থা সংকটজনক কিন্তু ৰছিদুল আলীৰ মৃত্যু হৈছে ইতিমধ্যে তেখেতৰ মৃতদেহ উদ্ধাৰ কৰিছে এটা অতি ভয়ংকৰ ঘটনা আৰু এই ভয়ংকৰ আক্ৰমণটো সংঘটিত কৰি এই হাছান আলী সহ এই ৰকিবুল হুছেইন আৰু হুছেইন আলী কিন্তু পলায়ন কৰিছে আৰু সমগ্ৰ ঘটনা এটা চেপা উত্তেজনাৰ সৃষ্টি হৈছে আৰু নিশাই সেই স্থানত উপস্থিত হয় যি বৰহমপুৰ আৰক্ষী স্নিফাৰ ডগ লৈ তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰে আৰু ৰক্তাক্ত অৱস্থাত যিজন ব্যক্তি ডিঙি কাটি হত্যা কৰিছিল ৰছিদুল আলীক তেখেতৰ মৃতদেহ উদ্ধাৰ কৰিছে সমগ্ৰ ঘটনাটোৰ ওপৰত আটাইতকৈ ডাঙৰ কথা যে স্থানীয় লোকে কি কৈছে সেই অঞ্চলটো বিশেষকৈ এই যি মধ্য বেল্ট নগাঁও যি মৰিগাঁও এই অঞ্চলকেইটাত বিশেষকৈ কিছুমান সন্দেহযুক্ত লোকৰ তাতে দপদপনি দিনক দিনে বৃদ্ধি পাইছে আৰু এই ঘটনাৰ সৈতেও কিন্তু বাহিৰৰ লোকৰ কিছু কানেকশ্যন আছে আৰু তেওঁলোকে ক'ব বিচাৰিছে যিটো পৰিয়ালৰ ওপৰত আক্ৰমণ হ'ল যে এই হাছান আলীৰ যি মহৰ খুঁটি আছে সেই মহৰ খুঁটিত একাংশ বাহিৰৰ লোক আহে ৰূপহীৰ পৰা আহে বা অন্য স্থানৰ পৰা লোক আহে যি তাত তেওঁলোক কিন্তু তাৰ স্থানীয় বাসিন্দা নহয় আৰু সেইসকলে যিকোনো ধৰণৰ অপৰাধজনিত ঘটনাত জড়িত থাকিব পাৰে বা জড়িত থকাৰ সন্দেহ কৰিছে কাৰণ কালি যোনটো ঘটনা সংঘটিত হ'ল তেওঁলোকে ফোন কৰি দিয়াৰ লগে লগে চুকা অস্ত্ৰ লৈ আহিছে আৰু আক্ৰমণ কৰিছে এজন মানুহক ডিঙি কাটি ঘৰৰ পিছফালে পেলাই থৈ গৈছে গতিকে তেওঁলোকে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত জড়িত থকাৰ সন্দেহ কৰিছে আৰু মহৰ খুঁটিত কি চলে সন্দেহযুক্ত বাংলাদেশী নাগৰিকৰ একাংশ লোক সন্দেহযুক্ত বাংলাদেশী নাগৰিকৰ ঘাটিত পৰিণত হৈছে এই মহৰ খুঁটিবোৰ আৰু বিশেষকৈ এই বৰহমপুৰ ৰূপহী এই যি মধ্য বেল্টৰ কিছুমান অঞ্চল আছে য'ত সন্দেহযুক্ত নাগৰিকৰ গতিবিধি অত্যন্ত বেছি ইয়াৰ পূৰ্বেও তেওঁলোকক চিনাক্ত কৰাৰ বা কৰিবলৈ স্থানীয় লোকে কৈ আছে কাৰণ যিবোৰ ডকাইতি ঘটনা সংঘটিত হয় বা চুৰি ডকাইতিৰ ঘটনা সংঘটিত হয় তাত কিন্তু এনেকুৱা ধৰণৰ সন্দেহযুক্ত লোকৰ অৱস্থিতি বা তেওঁলোকে যে তাত কানেকশ্যন থাকে সেইটো পিছত প্ৰমাণ হয় কিন্তু তাৰ পূৰ্বে তেওঁলোকে ওলাই যায় আৰু এই যি মহৰ খুঁটিবোৰ আছে ভিতৰৰ অঞ্চলত মহৰ খুঁটি আছে যিবোৰত কিন্তু এই কালি যিটো ঘটনা সংঘটিত হ'ল এই ৰছিদুল আলীক যেনেদৰে হত্যা কৰা হ'ল আজি তেওঁলোকৰ পৰিয়ালৰ ভাষ্য আহিছে তেওঁলোকে জনাইছে যে তেওঁলোকৰ বাহিৰৰ লোকক তেওঁলোকে মাতিছিল আৰু তেওঁলোকৰ মহৰ খুঁটিত দীৰ্ঘদিন ধৰি ৰূপহী অঞ্চলৰ পৰা একাংশ সন্দেহযুক্ত লোক আহে প্ৰত্যেক দিনাখনে বেলেগ মানুহ সেই মহৰ খুঁটিবোৰলৈ আহিবলৈ ধৰিছে গতিকে তেওঁলোক কি কাৰণে আহে
তেওঁলোক কেনেকুৱা ধৰণৰ কিবা অপৰাধজনিত ঘটনা জড়িত আছে নেকি যদিও আছে এনেকুৱা ধৰণৰ অস্ত্ৰ শস্ত্ৰ লৈ মহৰ খুঁটিত থকাৰ প্ৰশ্ন কি আছে গতিকে আৰক্ষীয়ে তদন্ত কৰিব বা আৰক্ষীয়ে সেইবোৰ স্থান ঢুকি পায় নাপায় বা তদন্ত কৰিব পাৰে নোৱাৰে কাৰণ সকলো কিন্তু আৰক্ষীৰ চকীৰ অসম আৰক্ষীৰ সন্মুখতে হৈ আছে একাংশ যদি ক'বলৈ যাওঁ চোৰাং সৰবৰাহকাৰীৰ পৰা আৰম্ভ কৰি ডকাইতিৰ ঘটনালৈকে কিন্তু ডাঙৰ ডাঙৰ ঘটনা সংঘটিত হৈ আছে আৰক্ষী কিছুমান এনেকুৱা ধৰণৰ ঘটনা আৰু অভিযুক্তক ধৰাত কিন্তু বিফল হৈছে আৰু পুনৰবাৰ কৈছোঁ যে কালি যেটো ঘটনা হৈছে এই হাছান আলীৰ পৰিয়ালৰ লোকে কি কয় এবাৰ আমি আপোনালোকক শুনাব বিচাৰিছোঁ কেনেদৰে বাহিৰৰ পৰা লোক আহি পেলাই তেওঁলোক আক্ৰমণ কৰিছিল বাইকটো শুনোৱা হাছান আলী আৰু এফালে গৈ আছে বাইকটো লৈ পেলাই যাওঁতে আমাৰ ভাইটোৱে কৈছে ল'ৰা-ছোৱালী পঢ়ি আছে আৰু সৰু এটা বাচ্চা গাখীৰ খাই ধৰক অকণ বহে পিছত কৈছে এনেকৈ ইয়াত গালি দি আছ তহঁতে ঘৰত গৈ পেলাই হেৰি কৰগৈ তেনেকৈ কওঁতে হাছান আলী আৰু তাহাঁতৰ ভাই ককাই চব আনি পেলাই লৈ আনিছে অনাৰ পিছত আৰু ৰূপহীৰো মানুহ আছে কেইটামান সিহঁতৰ ঘৰত লৈ পেলাই আহি পেলাই আৰু ভাইটোৰ লগত কাজিয়া লাগিলে ভাইটোৰ নাম কি কাছিম আলী পিছত লগাৰ পিছত মূৰতে আৰু তাৰ মাৰি দিলে এইফালে মাৰি দিলে ডিঙু ফালে পিছত সি পৰি গ'ল আমাৰ সৰু ভাইটো ৰচিদুল আলী আহিছে আহি পেলাই কৈছে কি হ'ল কোৱাৰ লগে লগে ডিঙুটোত আৰু মাৰি দিলে মাৰি দিয়াৰ পিছত আৰু আমি কি কৰিম চিঞৰ বাখৰ কৰি আছোঁ কৰাৰ পিছত ধৰক এয়া ছাৰহঁত আহি পেলাই দুটা লৈ গ'ল আৰু এটা থৈ পেলাই গৈছে এতিয়া নিব মৰিছে নেকি এটা মৰি গ'ল ৰচিদুল আলী একেবাৰে ডেড বডি আৰু মৰ্জিনা খাতুন যে তাই অকণ সুস্থ আছে আৰু কাছিম আলীও অকণ সুস্থ আছে মৰ্জিনা খাতুনৰ কিবা হাত এটা নাইকিয়া হৈ গ'ল ছালত আৰু অকণমান লাগি আছে ধৰক হাছান আলীয়ে আৰু কোন আছে লগত তাৰ পিতেক আছে পিতেক দুটা এটা ভাই এটা আৰু পিতেক এটা নাম তেওঁলোকৰ ভাইটোৰ নাম হুছেইন আলী আৰু পিতেকটোৰ নাম ৰকিবুল হুছেইন তেওঁলোকৰ লগত আৰু কোনোবা মানুহ আছে ৰূপহীৰ মানুহ আছে ইয়াত ৰূপহী ক'ৰ এতিয়া ৰূপহীৰ ধৰক এটা উলনিৰ হ'ব মৌ ৰাখে ইয়াত তাৰ পৰা আহি পেলাই মহক খুটি বহাইছে ইয়াত তেওঁ আৰু এটা হাছান আলীৰ জোৱাই হ'ব তেনেকুৱা আৰু আহিছে বেলেগৰ পৰা আহি ইয়াত মানুহ আছে কিন্তু ঘটনাটো হৈছিল কি হ'ব মেইন ঘটনাটো হোৱাৰ কাৰণটো কি আছে কাৰণটো মানে সেইটোৱে ধৰক সি আহি আছে ভাইটোৱে কৈছে ঘৰত হাল্লা কৰিব ইয়াত হাল্লা কৰিব নালাগে ল'ৰা-ছোৱালী আছে সৰু সৰু পঢ়িও আছে পৰীক্ষা আছে যা সেইটো পায়ে সি মানে ঘৰত ফোনা ফোনি কৰি দাউলা খুটি লৈ আহি পেলাই সি মানে এনেকৈ ধৰক মানুহ ঘুপিয়াই পেলাই দিছে আৰু তিনিজন হেৰি হৈছে তিনিজন এজন মৰিল আৰু দুজন অকণ সুস্থ আছে ধৰক মৰাজনৰ নাম কি আছিল ৰচিদুল আলী আৰু মাৰিছে কোনে মেইন কোনজন সেইজন হাছান আলী আৰু ৰকিবুল হুছেইনে মদ খাই সি মদ খাই উৎপাত কৰি মদৰ পৰাই কাজিয়াখন সৃষ্টি হৈছে মদৰ পৰাই কাজিয়াখন সৃষ্টি হৈছে সি মানে এইফালে বকি গৈ আছে ভাইটোৱে কৈছে কাছিম আলীয়ে কৈছে কিয় বকি আছ সৰু ল'ৰা-ছোৱালী জাপ মাৰি উঠি গৈছে এতিয়া তহঁতে ঘৰত গৈ হাল্লা কৰগৈ তাৰ পৰাই ধৰক কাজিয়াটো লাগি পেলাই তাক মাৰি দিলে সি পৰি গ'ল ৰচিদুল আহি পেলাই ধৰিছে ৰচিদুল আলীয়ে ধৰাৰ লগে লগে তাক ডিঙুটোক মানে কাটি দিলে জেগাটোৰ নাম চামচকি কি হৈছিল আচলতে ঘটনাটো মানে এতিয়া হাতী জেগাটো আমি ভাত খাই শুলোঁ খোৱাৰ পাছত সি ইয়াত থাকে খোৱাৰ পাছত আপোনাৰ কৰিলে কি থিয় বাখৰ হৈছে কিয় পৰা হৈছে তেতিয়া মোৰ এই ৰচিদ আলী উঠি পেলাই বাবাই উচোন কি হৈছে হাতী আহিল নেকি আহি পেলাই পাইছে সি মানে বকি আছে গোটেই পৰিয়ালৰ দাল আখুতি লৈ আহি পেলাই ইয়াক আৰু আপোনাৰ মাৰিছে ইয়াক মানে কোন সেইজন নামটো কি এটা কাছাম আলী এটা হাছিম আলী আৰু পাছত আপোনাৰ মাইকী নাম মজিদা খাতুন তেওঁলোকক আক্ৰমণ কৰিছে তাৰ মানে মাইকী মানুহজনী বাহুটো নমাই পেলালে হাতটো আৰু এজন মৰিছে নেকি এজন মৰিল নাম কি ৰচিদ আলী আপোনাৰ কিবা হয় নেকি মোৰ ল'ৰা এই কোনে আক্ৰমণটো কোনে কৰিছে এই ইহঁতে তাৰ ল'ৰা দুটা আছে নাম কেইটা কওঁ মই চাৰাজনীৰ নাম কি আৰু এটা নাম টুনি আগৰ পৰা কিবা কাজিয়া আছিল নেকি কাজিয়া একো নাই কাজিয়াটো একো নাই মানে সি কৈছে বোলে তই ঘৰত গৈ মোৰ তিনিটা ল'ৰা-ছোৱালী আছে দুটা পঢ়ি আছে আৰু এটা গাখীৰ খোৱা কেঁচুৱা মানে ওচৰ ফালে চিঞৰ বাখৰ কৰিলে আৰু নাজানে এইখিনিতে উৎপাত কৰি আছে পদূলি মূৰত ক'লে তই ঘৰত গৈ উৎপাত কৰিবি সি ফোন কৰি পেলাই তাৰ গোটেই পৰিয়াল মাইকীয়ে মতাই চব দা লাখুটি লৈ আহিছে আহি পেলাই এইখন মাৰপিট কৰিছে আৰু দা লৈছে চুৰি লৈ আহিছে কেইটামান বজাত ঘটনা আপোনাৰ 8টামান বাজিছে ইয়াত কেইঘৰ মানুহ আছে ওচৰা-ওচৰি মানে এই তাৰ ভায়েকৰ এটা ঘৰ আছে আপোনাৰ এই 5-4খিনিত আৰু তাহাঁতৰ ঘৰ অকণ আঁতৰত আকৌ আপোনাৰ বাইক লৈ এইফাল দিয়ে যায় সি ইয়াত বাইক ৰখাই লৈ
সেই তাত গৈ পদূলিমূৰত আপোনাৰ এইটো অৱস্থা কৰিছে। কেইঘৰমান মানুহ আছে এইখনত? মানুহ আপোনাৰ আছে কেইবাঘৰো, আঁতৰা আঁতৰি, ওচৰত নহয়। আৰু এই জেগাটো আপোনাৰ সদায় হাতী আহে। সেইকাৰণে মই ভাবিছোঁ অকণ শুই লওঁ, পাছত ৰাতিটো সাৰ পাই থাকিব ঠাণ্ডাৰ দিন। মানে তাহাঁতে এইটো ঘটনা কৰে, মাইকে মতাই মোকো আপোনাৰ অহাৰ লগে লগে মাৰিছিনে, এই দেখিছেনে মাৰিছিনে, মানে হাতেৰে উফুৰালোঁ, মোকো মাৰিছিনে মাইকী মানুহে। আমি এটা ইনফৰমেশ্যন লাভ কৰিছিলোঁ যে এজন ব্যক্তি ৰচিদুল আলী আৰু দুজন কাছেম আলী আৰু মুৰজানা খাতুন, তেওঁলোকক কোনো ব্যক্তি আক্ৰমণ কৰিছে। আৰু সেই মুহূৰ্তত আমি ইয়াত আহি পালোঁ, পৰাত দেখা পালোঁ যে যিজন ৰচিদুল আলী তেখেতৰ বডিটো ইয়াত পৰি আছে পথাৰৰ মাজত, আৰু ইতিমধ্যে তেখেত মৃত, আৰু তেখেতক চোকা অস্ত্ৰেৰে কটাৰ আমি দাগ পাইছোঁ। বাকী দুজন ব্যক্তি কাছেম আলী আৰু মুৰজানা খাতুন তেওঁলোক ইনজিয়ৰ্ড অৱস্থাত এতিয়া আমি নগাঁও চিভিল হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। কাজিয়াখন কিয় হৈছিল, কিয় হৈছে এইটো প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন চলি আছে, বাকীখিনি আমাৰ চলি আছে। ইতিমধ্যে ঘটনা সংক্ৰান্তত কাৰোবাক আটক কৰিবলৈ আপোনালোকে সক্ষম হৈছে নেকি? আমাৰ এতিয়া এজন ব্যক্তি পিক আপ কৰা হৈছে, গতিকে আমি যিটো ইনভেষ্টিগেশ্যন চলি আছে পিছত জনাম। কিন্তু এই ঘটনাটো কোনে সংঘটিত কৰিলে কিবা এইটো গম পোৱা নাই, এতিয়ালৈকে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন, গতিকে জাষ্ট ঘটনা হৈছে, শেষত আমি জনাম। থেংক ইউ। হয়, শুনিলে কেনেকুৱা এটা ভয়ংকৰ ঘটনা, কেনেকৈ পৰিকল্পিতভাৱে এটা পৰিয়ালৰ ওপৰত আক্ৰমণ কৰা হ'ল। গতিকেলৈ আৰক্ষীয়ে তদন্ত কৰক, আৰু এই মহৰ খুঁটিবোৰত প্ৰকৃততে কোনসকল সন্দেহযুক্ত লোক আহি পেলাই স্থান লৈছে, তেওঁলোকে বসতি কৰে, আৰু তেওঁলোকে তাৰ পৰা কেনেকুৱা ধৰণৰ কাম সংগঠিত কৰি আহিছে। কাৰণ আমি ইতিমধ্যেই কৈছোঁ যে এই নগাঁৱৰ যিবোৰ অঞ্চল আছে, দাঁতিকাষৰীয়া অঞ্চলসমূহত দিনক দিনে তাত কিন্তু এনেকুৱা ধৰণৰ সন্দেহযুক্ত নাগৰিকৰ গতিবিধি বৃদ্ধি পাইছে, আৰু তেওঁলোকে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত কিন্তু তেওঁলোক জড়িত হৈ আছে। তেওঁলোকে দলবদ্ধভাৱে আক্ৰমণ কৰে যিকোনো মানুহৰ ওপৰত, তেওঁলোকে লুটপাট কৰে, ডকাইতি ঘটনা সংঘটিত কৰিছে। যিকোনো লোকক, এটা সাধাৰণ কথাত এজন ব্যক্তিক ঘৰৰ কাষলৈ নি পেলাই ডিঙি কাটি হত্যা কৰিব পাৰে। গতিকেলৈ আৰক্ষীয়ে তদন্ত কৰক, আৰু বৰ্তমানো পলাতক অৱস্থাত আছে এই যি হত্যাকাৰী বা হত্যাকাণ্ড সংঘটিত কৰা হাছেন আলী, ৰকিবুল হুছেইন আৰু হুছেইন আলী। গতিকেলৈ ৰূপহীৰ পৰা কোনসকল ব্যক্তি আহি সেই মহৰ খুঁটিবোৰত থাকে, এইটো এটা ডাঙৰ প্ৰশ্ন, ডাঙৰ ঘটনা সংঘটিত হ'ব পাৰে। কাৰণ বহু লোক সেই অঞ্চললৈ অহা যোৱা কৰে, তেওঁলোকে পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত কৰিব পাৰে, আৰু ধনৰ বিনিময়ত এনেকুৱা ধৰণৰ লোকসকলে যিকোনো কাম কৰিব পাৰে। গতিকেলৈ এজন ব্যক্তিক হত্যা কৰা হৈছে। পুনৰ জনাইছোঁ, যিসকলে আমাৰ লগত নতুনকৈ জড়িত হৈছে, নগাঁৱৰ ব্ৰহ্মপুৰৰ বালিজুলিৰ যি চামচকী আছে, তাত নিশা এটা লোমহৰ্ষক হত্যাকাণ্ড। এজন ব্যক্তিক তিনিজনীয়া এটা দুৰ্বৃত্তৰ দলে, তিনিজনীয়া বুলি কোৱা হৈছে, আৰু কিমানজন লোক আহিছিল সকলোৱে প্ৰকৃততে নাজানে, কিন্তু তিনিজন ব্যক্তিৰ নেতৃত্বত এই হত্যাকাণ্ড সংঘটিত হ'ল। ৰচিদুল আলী নামৰ এজন ব্যক্তিক ডিঙি কাটি ঘৰৰ পিছফালে পেলাই থৈ যোৱা হৈছে, আৰু সেই তেওঁলোকৰ পৰিয়ালৰে ৰচিদুল আলীৰ ভাতৃ কাছেম আলী আৰু মৰ্জিনা খাতুন, কাছেম আলী তেওঁৰ ভাতৃ আৰু মৰ্জিনা খাতুন তেখেতৰ পত্নী, তেওঁলোককো বেয়াকৈ চোকা অস্ত্ৰে আক্ৰমণ কৰা হৈছে। অতি সংকটজনক অৱস্থাত তেওঁলোকো বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰু সমগ্ৰ ঘটনাৰ আঁৰত মহৰ খুঁটিত থকা একাংশ সন্দেহযুক্ত লোকৰ নেতৃত্বত এই আক্ৰমণ হ'ল। গতিকেলৈ বৰ্তমানো পলাতক অৱস্থাত আছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, স্নিফাৰ ডগ আনিছে। গতিকেলৈ পৰীক্ষা কৰক, আৰু বিশেষকৈ এই মহৰ খুঁটিবোৰক, যিবোৰ মহৰ খুঁটিত অবৈধ নাগৰিকৰ বসতি আছে, সেইবোৰ বন্ধ কৰক, অন্যথা পৰিস্থিতি অধিক ভয়ংকৰ হ'বলৈ গৈ আছে। ধন্যবাদ।